Hello everyone, welcome to my YouTube channel Aptitude Skills. So আজি আমি APSC CC 2025 যোনখিনি এপ্টিটিউডৰ ৰিজনিং আছিলে সেইখিনি আমি পাৰ্ট 2 লৈ আহিছোঁ। ইয়াৰ আগত পাৰ্ট 1 কৰি দিয়া হৈছে, চ' আপোনালোকে কাইণ্ডলি পাৰ্ট 1টো চাই ল'ব, তাৰপিছত পাৰ্ট 2 লৈ আহিব, ঠিক আছে। আৰু এটা কথা কৈ দিওঁ মই, যদি আপোনালোকে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰা নাই, চ' এইখিনি লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি ল'ব, যাতে এনেকুৱা ভিডিঅ' সদায় আপোনালোকে পাই থাকে। চ' আমি ফাৰ্ষ্ট কুৱেশ্যনলৈ আহিছে, কি দিছে চাওক, ফাইণ্ড দ্য ৰিমাইণ্ডাৰ when 10 to the power 335 minus 4 is divided by 3. চ' এইটো এটা ট্ৰিকি কুৱেশ্যন হয়, এইটো কুৱেশ্যনটো অকণমান ট্ৰিকি দিছে। চ' এনেকুৱা কুৱেশ্যনবিলাক আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যোনটো হ'ব লগা হৈ আছে, আৰু বা ছইল কনজাৰ্ভেশ্যন অফিচাৰ, এইবিলাকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। চ' সেইকাৰণে এনেকুৱা কুৱেশ্যনবিলাক ভালকৈ আপোনালোকে মন দি চাব। চাওক, 10 to the power 335 minus 4 যদি আমি 3 দি ডিভাইড কৰোঁ, চ' আমি কিমান ৰিমাইণ্ডাৰ পাম? কুৱেশ্যনটো দেখিবলৈ অকণমান টান হয়, কিন্তু একদম ইজি। যদি আমি কনচেপচুৱেলটো লগাওঁ, কনচেপ্টত যদি আমি কৰোঁ, তেতিয়া একদম ইজি হৈ যায়। এতিয়া চাওক, যিকোনো নাম্বাৰ যদি আমি পাৱাৰ দিয়া থাকে, তো সেইটো যদি আমি এতিয়া 10 to the power 335 আছে, চ' মই এতিয়া 335 টাইমছ ইনটু কৰিম নেকি? হয় নহয়, তেনেকুৱা কথা এইটো, কাৰণ ইনটু কৰিব গ'লে এইটোতো বহুত গোটেইখিনি টাইম আপোনাৰ এনেই ৱেষ্ট হ'ব। চ' এইটো চাওক, ইয়াৰ কুৱেশ্যনটো কি দিয়া আছে, আমাক কুৱেশ্যনৰ মতে কি দিয়া আছে, যদি মই কুৱেশ্যনৰ মতে যাওঁ, 10 to the power 335 minus 4 divided by 3, ইয়াৰ উলিয়াব দিছে, হয়নে? ইয়াৰ আপোনাৰ এনচাৰটো উলিয়াব দিছে। এতিয়া ইয়াৰ এনচাৰটো ওলাব দিনে ফাৰ্ষ্ট আমি চাওঁ, যদি মই 10 to the power 1 দি চাওঁ, 10 to the power 1 minus 4 divided by 3 কিমান হ'ব? 10 to the power 1 10 হ'ল, 10 minus 4 কিমান হ'ল? 6 divided by 3 কিমান হ'ল? 2, মানে তাৰ ৰিমাইণ্ডাৰ কিমান থাকিলে? ৰিমাইণ্ডাৰ থাকিলে 0, হয়নে? তেনেকৈ মই 10 স্কুৱেৰ দি চাওঁ, 10 স্কুৱেৰ minus 4 divided by 3 কিমান হ'ল? 100 100 minus 4 divided by 3 কিমান হ'ল? 96, হয়নে? 96 divided by 3 32, মানে ৰিমাইণ্ডাৰ আপোনাৰ 0, হয়নে? মই 10 কিউব দি চাওঁ, 10 কিউব minus 4 divided by 3 কিমান হ'ল? 1000 1000 minus 4 divided by 3 কিমান হ'ল? 996 divided by 3 কিমান হ'ল? 332, মানে ৰিমাইণ্ডাৰ আপোনাৰ 0, হয়নে? 10 to the power 4 দি চাওঁ, 10 to the power 4 minus 4 divided by 3 কিমান হ'ল? 10 1 2 3 4 minus 4 divided by 3 কিমান হ'ল? 9996 divided by 3 কিমান পালোঁ আমি? 3332। চাওক, যেতিয়া আমাৰ পাৱাৰ যিয়ে নিদিয়ক, 1 2 3 4 এনেকৈ আমি যিয়ে পাৱাৰ নিদিয়ক 10ৰ ওপৰত, তাৰপৰা যদি আমি 4টো মাইনাছ কৰোঁ আৰু ডিভাইড বাই 3 কৰোঁ, তেতিয়া সদায় আমাৰ ৰিমাইণ্ডাৰ 0 হয়। এইটো সদায় মনত থ'ব, ঠিক আছে? বুজি পালে কথাটো কেনেকৈ কৰিলোঁ মই প্ৰথম 1 দি চালোঁ, 2 দি চালোঁ, 3 দি চালোঁ, 4 দি চালোঁ, তেতিয়া আমি গম পালোঁ যে আমি 10ৰ ওপৰত যিয়ে পাৱাৰ নিদিওঁ, তাৰপিছত যদি আমি তাৰপৰা -4 কৰি দিওঁ আৰু ডিভাইডেড বাই 3 কৰোঁ, তেতিয়া সদায় এনচাৰটো কিমান হ'ব? আমাৰ ৰিমাইণ্ডাৰ কিমান হ'ব? আমাৰ ৰিমাইণ্ডাৰ হ'ব 0, বুজিলে? তো আমাৰ অপশ্যন নাম্বাৰ এ। চিম্পল আছিলে কুৱেশ্যনটো, কিন্তু দেখাত অকণমান ট্ৰিকি হয়। তেনেকুৱা কুৱেশ্যনবিলাক ছল্ভ কৰিব পাৰিব লাগিব আপোনালোকে, তেতিয়া আপোনালোকৰ চিলেকশ্যনবিলাক হ'ব। চ' নেক্সট কুৱেশ্যন চাওক, কি দিছে, টিম ৱাজ কেলকুলেটিং দ্য এৰিয়া অফ এ স্কুৱেৰ, হি মেড এ মিষ্টেক ইন মেজাৰিং দ্য ছাইড অফ দ্য স্কুৱেৰ, ঠিক আছে? ইন মেজাৰিং দ্য ছাইড অফ দ্য স্কুৱেৰ। চ' ইয়াত কোৱা হৈছে যে টিমে এটা স্কুৱেৰৰ এৰিয়া এটা কেলকুলেট কৰি আছিলে, তাৰপিছত কি হ'ল, সি এটা মিষ্টেক কৰিলে। মিষ্টেকটো কি কৰিলে, যেতিয়া সি ছাইডটো মেজাৰ কৰিছিলে, তেতিয়া ছাইডটোত সি 10% বেছিকৈ লৈ ল'লে, গম পাইছে? 10% বেছিকৈ লৈ লৈছিলে। তেতিয়া আমাক সুধিছে যে ৰিজাল্টেণ্ট পাৰ্চেণ্টেজ এৰ'ৰ সেই এৰিয়াটোত, স্কুৱেৰৰ এৰিয়াটোত কিমান হ'ব? ঠিক আছে? কুৱেশ্যনটো মতে চাওক, কুৱেশ্যনটো দিয়া আছে, মানে স্কুৱেৰৰ, ধৰি লওক স্কুৱেৰ আছিলে এইটো, ধৰি লওক স্কুৱেৰৰ মই এটা এজাম্পশ্যন এটা কৈছোঁ, স্কুৱেৰ যদি আমি এৰিয়াটো ছাইডটো 2 ধৰোঁ, গোটেইকেইটা ছাইড একেই হয়। কুৱেশ্যনটো মতে যে সি 2 নলৈ পেলাই ইয়াৰ লগত 2 + 10% of 2 লৈ লৈছিলে, মানে 10% of 2, বুজি পালে কথাটো? 2 + 10/100 × 2, মইতো এনেই ছল্ভ কৰি দিছোঁ আপোনাক, 2 5, মানে আপোনাৰ 10 11/5, হয়নে? কিমান লৈছিলে? 2.5, চ' 2.5 লৈছিলে। সি 2 নলৈ পেলাই সি 2.5 ল'লে, মানে 10% ইনক্ৰিজ হৈ গৈছিলে। তো সেইকাৰণে ছাইডটো ইনক্ৰিজ হোৱা মানে কি? ছাইডটো ইনক্ৰিজ হোৱা মানে কি? ছাইডটো ইনক্ৰিজ হোৱা মানে তাৰ ছাইডটো ইনক্ৰিজ হোৱা মানে কি? তাৰ এৰিয়াটো ইনক্ৰিজ হোৱা, হয়নে? চ' ইয়াত কোৱা হৈছে, এতিয়া চাওক, এতিয়া এৰিয়া মই এটা জাষ্ট এক্সাম্পল এটা দিছোঁ। এতিয়া আমাৰ ছাইডকেইটা নাজানো, হয়নে? মই ছাইডটো কি লওঁ? ছাইড অফ দ্য স্কুৱেৰ লৈ লওঁ। ছাইড অফ স্কুৱেৰ কিমান লৈ লওঁ মই? ধৰি লওক মই এ লৈ লৈছোঁ, ছাইড অফ স্কুৱেৰ এ লৈ ল'লোঁ।
তে এৰিয়া কিমান হ'ব ইয়াৰ এৰিয়া হ'ল a স্কুৱেৰ হ'ব লাগিছিল এইটো কিন্তু সি কি কৰিলে এ নলৈ পেলাই তাৰ 10% বেছিকৈ লৈ ল'লে নিউ ছাইডটো কি ল'লে সি ভুল ছাইডটো কি লৈছে সি এ লগত সি 10% এটা বেছিকৈ লৈ ল'লে 10% অফ এ 10% এটা সি বেছিকৈ ল'লে মানে এ প্লাছ 10/100 অফ এ কিমান হ'ল 100 এলচিএম লৈ লওক কিমান হ'ল 110 তো কিমান হ'ব এইটো 1.1 এ চ' ছাইডটো সি এ নলৈ পেলাই সি কিমান ল'লে 1.1 এ লৈ ল'লে এতিয়া এই ছাইডটোৰ সৈতে এৰিয়া কিমান হ'ব সি এৰিয়াও ভুলকৈ পালে 1.1 এ হোল স্কুৱেৰ মানে 1.21 এ স্কুৱেৰ হয়নে 11ৰ স্কুৱেৰ কিমান হ'ব 121 আৰু 1.1 ইনটু 1.1 মানে দুটা পইণ্টৰ আগত দিব লাগিব চ' এইটো চিম্পল হ'ব 1.121 এ স্কুৱেৰ চাওক ফাৰ্ষ্ট আমি কি কৰিলোঁ আমি সি ল'ব লাগিছিলে ছাইডটো এ যদি সি ছাইডটো এ লোৱা হয় তেতিয়া এটা এৰিয়া পালে হয় এ স্কুৱেৰ কিন্তু সি ছাইডটো এ নলৈ কি ল'লে এ লগত সি 10% এক্সেছ লৈ ল'লে হয়নে 10% এক্সেছ লোৱাৰ লগে লগে 10% অফ এ চ' এ প্লাছ 10/100 কিমান হ'ল আমাৰ 1.1 এ মানে সি ছাইডটো এ নলৈ পেলাই 1.1 এ লৈ ল'লে ঠিক আছে তো যেতিয়া সি 1.1 এ লৈ ল'লে তেতিয়া এৰিয়াটো ইনক্ৰিজ হ'ব 1.1 কিমান হ'ব 1.21 এ স্কুৱেৰ হ'ব লাগিছিলে 1.21 এ স্কুৱেৰ পাই গ'ল এতিয়া তাৰ কি কৈছে আমাৰ ৰিজাল্ট এতিয়া এৰৰ হৈ আছে চ' এৰৰ আমাৰ পাৰ্চেণ্টেজটো লাগে এৰৰ পাৰ্চেণ্টেজটো আমি কেনেকৈ ওলাম নতুন কিমান আছিলে নতুন কিমান পালে সি 1.21 এ স্কুৱেৰ মাইনাছ কি হ'ব লাগিছিলে অৰিজিনেল এ স্কুৱেৰ ডিভাইডেড বাই অৰিজিনেল ইনটু 100 হয়নে এইটো আছিলে ফৰ্মুলাটো কি আছিলে ফাইনেল মাইনাছ ইনিচিয়েল ডিভাইডেড বাই ইনিচিয়েল ইনটু 100 বা ফাইনেল মাইনাছ অৰিজিনেল ডিভাইডেড বাই অৰিজিনেল ইনটু 100 কিমান হ'ব এইটো 1.21 এ স্কুৱেৰ পৰা মাইনাছ কৰক 0.21 এ স্কুৱেৰ থাকিলে ডিভাইডেড বাই এ স্কুৱেৰ ইনটু 100 এ স্কুৱেৰ কেঞ্চেল হ'ল কিমান হ'ল 21% চ' আমাৰ অপশ্যনটো কিমান থাকিলে 21% চ' পাৰ্চেণ্টেজ এৰিয়া কিমান হ'ব 21% চিম্পল হয় ফৰ্মুলাটো খালি মনত থ'ব ফাইনেল মাইনাছ অৰিজিনেল ডিভাইডেড বাই অৰিজিনেল ইনটু 100 ঠিক আছে চ' আহক আমি নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে এইটো ইজিয়ে আছে কুৱেশ্যনটো একদম ইয়াত কোৱা হৈছে দ্য ছিটছ অফ মেথমেটিক্স ফিজিক্স এণ্ড বায়'লজি ইন এ স্কুল আৰ ইন দ্য ৰেচিঅ' 5:7:8 ঠিক আছে দেয়াৰ ইজ এ প্ৰপ'জেল টু ইনক্ৰিজ দ্য ছিটছ বাই 40%, 50% and 75% respectively for mathematics, physics and biology. What will be the new ratio of the seats in mathematics, physics and biology when the proposal is implemented? মানে তিনিটা আছে মেথমেটিক্স মেথছ লৈ ল'লোঁ মই ফিজিক্স লৈ ল'লোঁ বায়'লজি লৈ ল'লোঁ হা তিনিটাৰে আপোনাৰ দিছে 5:7:8 অৰিজিনেল কিমান আছিলে 5 আছিলে 7 আছিলে 8 আছিলে 5:7:8 এতিয়া আমাক কৈছে যে এটা প্ৰপ'জেলৰ মতে সেই ছিটকেইটা ইনক্ৰিজ হৈ গৈছে মানে 40%, 50% আৰু 75% ইনক্ৰিজ হৈ গৈছে চ' ইয়াত 5ৰ লগত কি ইনক্ৰিজ হৈছে 5 প্লাছ 40% অফ 5 হয়নে 40% অফ 5 ইনক্ৰিজ হ'ল তেনেকৈ ইয়াত কিমান হ'ল 7 প্লাছ 50% 7ৰ লগত 50% ইনক্ৰিজ হ'ল ইনক্ৰিজ কৰি দিলোঁ মই ডাইৰেক্ট ইনক্ৰিজ কৰি দিলোঁ আৰু ইয়াত কিমান হ'ল 8 প্লাছ 75% অফ 8 এইটো আমি সলভ কৰিলে হ'ল 5 প্লাছ 40% অফ 5 মানে কি 40/100 ইনটু 5 হৈ গ'ল 40/100 ইনটু 5 তেনেকৈ এইটো সলভ কৰক 7 প্লাছ 50/100 ইনটু 7 8 প্লাছ 75/100 ইনটু 8 ঠিক আছে এতিয়া এইটো কিমান হ'ব চাওক এইটো কেঞ্চেল কৰিব ডাইৰেক্ট 200 হৈ গৈছে 5 × 40 200 ডিভাইড বাই 100 তেনেকৈ কৰিলে ইজি হ'ব 7 প্লাছ 350 ডিভাইড বাই 100 যেনেকৈ আপোনাৰ সুবিধা হৈ কৰিলে হ'ল 8 প্লাছ কিমান হ'ল ইনটু কৰি দিয়ক 8 5 40 4 কেৰি 56 600 ডিভাইড বাই 100 চিম্পল হয় একদম ওলাই যায় মুখতে এইটো কিমান হ'ল 2 টাইমছ গ'ল মানে 5 প্লাছ 2 7 হ'ল এইটো কিমান হ'ল 7 প্লাছ 3.5 হয়নে 10 দি ডিভাইড কৰি দিলোঁ 8 প্লাছ 6 টাইমছ এতিয়া চাওক কি কৰিলোঁ আমি 7:2 এইটো কিমান হ'ল 10.5:14 হৈ গ'ল ইমানটা হৈ গ'ল চ' আমি অপশ্যনটো চাওঁ আমাক কি দি আছে অপশ্যনটোত এইটো অপশ্যন আছে নেকি নাই ঠিক আছে এতিয়া নাই এতিয়া এই অপশ্যনটো নাই 7:10.5:14 এই অপশ্যনটো নাই তো আমি কি দিম এতিয়া নান অফ দ্য এবভ হয়নে আমি এতিয়া এই অপশ্যনটো নাপালোঁ ইয়াত তো আমাৰ অপশ্যনটো কি হ'ব এইটো অপশ্যন নাই কাৰণে আমি কি দিলোঁ নান অফ দ্য এবভ একদম মাইনাছত যাবগৈ এনচাৰটো
আপোনালোকৰ যোনটো ছল্ভ কৰি আছে এইটো একদম মাইনাছ, এইটো গ'ল আপোনাৰ 0 মাইনাছ পাব। কাৰণ ইয়াত কিয় মাইনাছ, কিয়টো ভুল হৈ আছে ইয়াৰ পিছতো আপুনি ছল্ভ কৰিব পাৰিব। কেনেকৈ ছল্ভ কৰিব চাব, পইণ্টৰ আগত 0 এটা পইণ্ট আছে হয়নে, এটা ডিজিট আছে। চ' মই কি কৰিলোঁ, মই এটা 10 এটা দি ইনটু কৰি দিলোঁ। ইনটু কৰিলে চবৰ লগতে ইনটু কৰিব লাগিব দেই। 10.5 ইনটু 10, 14 ইনটু 10 ৰেচিঅ'ত আছে, সেইকাৰণে মই গোটেই ইজি কৰোঁ, গোটেইকেইটাৰ লগতে কৰিব লাগিব। 70, 105, 140 হৈ গ'ল। ঠিক আছে, ইয়ালৈকে বুজিলে। এতিয়া চাওক 70টো ডিভাইড হৈ গৈ আছে গোটেইকেইটা। তো মই 70 যদি মই ইয়াক ডিভাইড কৰোঁ কিমান হ'ল, 7, 10, 70, 7, 1, 7, 35, 7, 5, 15, 35, 10:15:20 হ'ল হয়নে, 10, 15, 20 হৈ গ'ল। এতিয়া চাওক আৰু যাব, 5টো যদি মই কৰোঁ, 5 2 times 10, 5 3 times 15, 5 4 times 20, আমাৰ এনচাৰটো কি হ'ল 2:3:4। অপশ্যন আছেনে? য়েছ আছে, 2:3:4। চাওক আমি কি দিছিলোঁ প্ৰথম, নান অফ দ্য এবভ দিছিলোঁ, একদম 0 পাব আপুনি, বুজি পালে। চ' ইয়াত যদি আপুনি ৰাখি দিয়ে যে 7, 10.5 বা 14 ওলাইছে, কিন্তু আমাৰ অপশ্যনটো নাই ইয়াত, নান অফ দ্য এবভ আছে দেখোন। চ' মই নান অফ দ্য এবভতে টিক কৰি দিওঁ। এনেকৈ বহুত ভুল কৰে, কিন্তু এইটো কাৰেক্ট নহয়। কাৰেক্টটো হ'ল আপোনাৰ 2:3:4, কাৰণ ইয়াৰ পিছতে আমি ছল্ভ কৰিব পাৰোঁ। ঠিক আছে, তো আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ। কি দিয়া আছে, এনেকুৱা অংক এটা মই কৰি দিছিলোঁ, কোনোবা এখন পেপাৰত আহিছিলে, APSC, আই থিংক APSC JEE যোনখন হৈ গৈছিলে, তাত এইটো কুৱেশ্যন আহিছিলে, পাহৰিলোঁ, কিন্তু মোৰ ৰিচেণ্ট ভিডিঅ'জত আছিলে এইটো। ইন এন এক্সামিনেশ্যন এ কেণ্ডিডেট স্ক'ৰ্ছ 4 marks ফৰ এভৰি কাৰেক্ট এনচাৰ, আৰু 1 mark সি লুজ কৰিব। কিয় লুজ কৰিব? ফৰ এভৰি ইনকাৰেক্ট এনচাৰ। ইফ ই এটেম্পছ অল 75 কুৱেশ্যন, মানে টোটেল কুৱেশ্যন আছিলে 75, এণ্ড স্ক'ৰ্ছ 125 marks, আৰু 125 marks সি স্ক'ৰ কৰিছে, তেতিয়া আমাক কৈছে দেন দ্য নাম্বাৰ অফ কুৱেশ্যন হি এনচাৰ্ড কাৰেক্টলি। কাৰেক্টলি নাম্বাৰ অফ কুৱেশ্যন কি হৈছিলে, ধৰি লওক মই কাৰেক্টটো লৈ লওঁ মই x, আৰু ইনকাৰেক্টটো লৈ লওঁ মই y। ঠিক আছে, কাৰেক্টটো লৈ লওঁ, ইনকাৰেক্টটো লৈ লওঁ y। এতিয়া চাওক টোটেল কিমান আছিলে, 75 কুৱেশ্যন আছিলে, মানে কাৰেক্ট প্লাছ ইনকাৰেক্ট মিলি পেলাই কিমান হ'ল, 75 কুৱেশ্যন থাকিব লাগিব হয়নে। ইয়াৰ পৰা মই এক্সটো উলিয়াই দিওঁ একেবাৰে, x ইকুৱেল টু বা x বা ৱাইটো উলিয়াই দিওঁ। ইয়াত থাকক এতিয়া, পিছত মই চাম। ঠিক আছে, এইটো মই 1 ইকুৱেশ্যন দিলোঁ। নেক্সট কি কৈছে চাওক, সি 125 marks পাইছে, মানে যদি কাৰেক্ট সি এক্সটা কাৰেক্ট পাইছিলে, আৰু এটা কাৰেক্ট পালে সি 4 mark পাব হয়নে। এটা কাৰেক্ট কৰিলে 4 mark পালে, এক্সটা কাৰেক্ট কৰিলে কিমান হ'ব, 4x। এটা মাইনাছ এটা যদি সি ইনকাৰেক্ট কৰে, 1 mark লুজ হ'ব। এটা ইনকাৰেক্ট কৰিলে 1 mark লুজ হ'ব, আৰু ৱাইটা ইনকাৰেক্ট কৰিলে কিমান হ'ব, y mark লুজ হ'ব, মানে 4x minus y ইকুৱেল টু 125 হয়নে। টোটেল সি মাৰ্কছ পালে 125, বুজি পাইছেনে। কাৰেক্ট কুৱেশ্যন কাৰেক্ট হয় এক্সটা সি ধৰি লওক এক্সটা কাৰেক্ট কৰিলে, ৱাইটা ইনকাৰেক্ট কৰিলে। যদি সি এক্সটা ইনকাৰেক্ট কৰিলে, চ' এটা ইনকাৰেক্ট কৰিলে সি যদি 4 mark পায়, এক্সটা ইনকাৰেক্ট কৰিলে কিমান হ'ব, 4x, আৰু এটা ইনকাৰেক্ট কৰিলে সি 1 mark -1 হয়, তেনে ৱাইটা ইনকাৰেক্ট কৰিলে কি হ'ব, -y আহিব, 4x - y 125 হয়নে। চ' এইটো মই ইয়াত ইকুৱেশ্যন নম্বৰ 2 দি দিওঁ, আৰু 1টোৰ পৰা আমি ওলাব পাৰোঁ, চাওক 1টোৰ পৰা আমি ওলাব পাৰোঁ, ৱাইটো আমি যদি ওলাই দিওঁ, y ইকুৱেল টু কিমান হ'ল, 75 - x হয়নে। ইয়াত বহাই দিলে হ'ল, চিম্পল হয়, 4x - 75 - x ইকুৱেল টু 125 হৈ গ'ল। 4x - 75 প্লাছ x ইকুৱেল টু 125। 75 ইফালে লৈ গ'লোঁ, 4x প্লাছ x কিমান হ'ল, 5x, আৰু 125 প্লাছ 75, তো কিমান হ'বতো, 10, 9, 190 হয়নে। 10 কিমান হ'লতো, 5, 5, 10, 1 carry, 7, 8, 9, 2, 200, চ' 5x ইকুৱেল টু 200 হ'ল। চ' x ইকুৱেল টু কিমান হ'ল, 40, 200/5 40 হ'ল হয়নে। চ' x মানে কি আছিলে, কাৰেক্ট। এতিয়া ৱাইটো ওলাই দিওঁ ডাইৰেক্ট, ৱাইটো আমি যদি ইয়াত বহাই দিওঁ, এক্সটো ঠাইত 40 বহাইলে ৱাইটো কি হ'ব, 75 - 40 কিমান হ'ল, 35, মানে সেই এক্সটা 40টা কাৰেক্ট এনচাৰ কৰিলে, আৰু 35টা ইনকাৰেক্ট কৰিলে হয়নে। চ' এতিয়া আমাক কি কৈছে, দ্য নাম্বাৰ অফ কুৱেশ্যন হি এনচাৰ্ড কাৰেক্টলি কি কাৰেক্টলি কোনটো আছিলে, x আছিলে, x মানে কি হ'ল, 40টা। চ' আমাৰ কুৱেশ্যন এনচাৰ কি হ'ব, 40, অপশ্যন নম্বৰ বি। ঠিক আছে, চ' আজি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ। কি দিয়া আছে, এইটো কুৱেশ্যন আপোনাৰ একদম মেনচুৰেশ্যনৰ পৰা আহিছে।
দ্য ভাৰ্টিচেছ অফ এ কোৱাড্ৰিলেটাৰেল ABCD are respectively ভাৰ্টিচেছ কেইটা দিয়া আছে হা ছাপ'জ মই কোৱাড্ৰিলেটাৰেল এটা আঁকি লওঁ তেতিয়া আপোনালোকক বুজিবলৈ ইজি হ'ব যিকোনো কোৱাড্ৰিলেটাৰেল মই এনেই আঁকি দিছোঁ ত' ABCD চ' A কিমান দিয়া আছে 0 0 B কিমান দিয়া আছিলে 4 4 দেখি পাইছেনে তো C কিমান দিয়া আছিলে 4 8 আৰু C দিয়া আছিলে ন 4 8 আৰু D দিয়া আছিলে 0 4 ঠিক আছে সৰি এইটো D দিয়া আছিলে 0 4 আৰু C দিয়া আছিলে 4 8 হৈ গ'ল ঠিক আছে এতিয়া আমি কি কৰিলোঁ ফাৰ্ষ্ট আমাৰ কি হ'ব এনেকুৱা কুৱেশ্যন যেতিয়া দিয়া থাকে তেতিয়া আমি ফাৰ্ষ্ট আমি কি কৰোঁ আমি ডিষ্টেঞ্চ ফৰ্মুলা ইউজ কৰি পেলাই আমি AB BC CD আৰু D উলিয়াই লওঁ হয়নে তো ডিষ্টেঞ্চ ফৰ্মুলাটো কি আছিলে ডিষ্টেঞ্চ ফৰ্মুলাটো আছিলে x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ হয়নে এতিয়া ধৰি লওক মই AB টো উলিয়াওঁ AB টো ওলালে A আৰু B AB টো কি হ'ব এইটো x1 y1 x2 y2 হ'ব চ' কি আছে x2 - x1 4 - 0 4 - 0 হোল স্কুৱেৰ প্লাছ y2 - y1 y2 আছে এইটো মাইনাছ y1 এইটো মানে 4 - 0 একেই হ'ল 0 হোল স্কুৱেৰ চ' কিমান হ'ল এইটো 4 স্কুৱেৰ 16 প্লাছ 4 স্কুৱেৰ 16 মানে 32 এইটো এনেকৈ থৈ দিওঁ একো চল্ভ কৰিব নালাগে 2√5 লিখিব নালাগে এনেকৈ থাকক AB হৈ গ'ল BC ওলাওঁ নেক্সট BC ওলালে কি হ'ব আকৌ y2 - x2 - x1 4 - 4 0 হোল স্কুৱেৰ প্লাছ 8 - 4 হোল স্কুৱেৰ ফ'ৰ মাইনাছ ফ'ৰ কিমান হ'ল 0 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ কিমান হ'ল 4 স্কুৱেৰ 16 কিমান হ'ল 4 হ'ল হৈ গ'ল AB হ'ল BC হ'ল CD কিমান হ'ল CDটো আমি ওলালোঁ x2 - x1 হোল স্কুৱেৰ x2 - x1 4 - 0 হোল স্কুৱেৰ প্লাছ y2 - y1 8 - 4 হোল স্কুৱেৰ CD কিমান হ'ল x2 - x1 হোল স্কুৱেৰ y2 - y1 হোল স্কুৱেৰ কিমান হ'ল এইটো 4 স্কুৱেৰ প্লাছ 8 - 4 4 স্কুৱেৰ কিমান হ'ল 16 প্লাছ 16 হয়নে 16 প্লাছ 16 কিমান হ'ল 32 হৈ গ'ল CDও হৈ গ'ল এতিয়া আমি কি ওলাম লাষ্টটো DA আছে DAটো উলিয়াওঁ DAটো ওলালে কি হ'ব x2 - x1 মানে 0 - 0 হোল স্কুৱেৰ প্লাছ 4 - 0 হোল স্কুৱেৰ y2 - y1 তো আপোনালোকে কৰিছে ক্লাছ 10ত আছিলে এইটো তো 0 স্কুৱেৰ প্লাছ 16 কিমান হ'ল 16 হ'ব এইটো 16 হ'লে 4 হ'ব হৈ গ'ল এতিয়া আমি চাওক কি দিয়া আছে ইয়াত AB লগত কি মিলিলে AB লগত মিলিছে AB = CD আৰু BC = DA হৈ গ'ল AB = CD আৰু BC = DA মানে AB = CD আৰু AB = CD BC = DA এই দুটা মিলি আছে মানে অপজিট চাইডছ অফ দ্য কোৱাড্ৰিলেটাৰেল আৰ ইকুৱেল অপজিট চাইডছ হ'লে কি হ'ব এতিয়া আমাৰ স্কুৱেৰ নহ'ব স্কুৱেৰ আপোনাৰ অপজিট চাইড নাই হয়নে অপজিট চাইড গোটেইকেইটা ইকুৱেল হ'ব লাগিব স্কুৱেৰ নহয় আৰু ৰম্বাছটো কি হয় ৰম্বাছটো আপোনাৰ গোটেইকেইটা চাইড ইকুৱেল আৰু তাৰ অপজিট চাইডছ আৰ পেৰেলেল হা এইটো মনত থ'ব ৰম্বাছটো কি হ'ল অল চাইডছ আৰ ইকুৱেল আৰু অপজিট চাইডছ আৰ পেৰেলেল চ' ৰম্বাছো নহয় কাৰণ গোটেইকেইটা চাইডছ ইকুৱেল নহয় ৰেক্টেংগুলাৰ পেৰেলেলগ্ৰাম থাকিলে হয়নে ৰেক্টেংগুলাৰ পেৰেলেলগ্ৰাম থাকিলে ৰেক্টেংগলটো হ'ব পাৰে পেৰেলেলগ্ৰামো হ'ব পাৰে এই দুটাৰ মাজত চাব লাগিব কেনেকৈ চাম আমি তাৰ ডায়েগনেল কেইটা চাই দিম ডায়েগনেল কেইটা চালে কি হ'ব ৰেক্টেংগুলাৰ সদায় ডায়েগনেল কেইটা ইকুৱেল থাকে AC আৰু BD তো এতিয়া আমি কি কৰিম এতিয়া আমি ACটো ওলাওঁ AC যদি ওলাওঁ AC আৰু BD কিমান হ'ব AC আছিলে কিমান AC হ'ল 4 - 0 হোল স্কুৱেৰ প্লাছ 8 - 0 হোল স্কুৱেৰ তো 4 - 0 4 স্কুৱেৰ 16 8 - 0 64 চ' কিমান হ'ল এইটো 6 10 6 7 80 √/80 হৈ গ'ল AC হৈ গ'ল AC হোৱাৰ লগে লগে কি কৰিম আমি BD চাম এতিয়া BDটো যেতিয়া আমি চাওঁ BD ক'ত গ'ল BD হ'ল x2 - x1 0 - 4 হোল স্কুৱেৰ 0 - 4 হোল স্কুৱেৰ প্লাছ 4 - 4 হোল স্কুৱেৰ হয়নে চ' এইটো থাকিলে 0 - 4 কি হ'ব 16 হ'ল -4 হোল স্কুৱেৰ 16 হ'ব প্লাছ 4 - 4 0 হোল স্কুৱেৰ 0 হ'ল তো কিমান হ'ল 16 হ'লে কি হ'ব 4 হ'ল মানে AC ইজ নট ইকুৱেল টু আৰু আমি কি পালোঁ AC ইজ নট ইকুৱেল টু BD মানে ৰেক্টেংগলো নহয় কাৰণ তাৰ ডায়েগনেল কেইটা ইকুৱেল নহয় চ' ৰেক্টেংগুলাৰ আমাৰ নহয় চ' থাকিল কি পেৰেলেলগ্ৰাম থাকিলে চ' আমাৰ কাৰেক্ট অপশ্যনটো কি হ'ব পেৰেলেলগ্ৰাম
বুজি পালেনে পেৰালোগ্ৰামটো কিয় হ'ল তাৰ অপজিট ছাইডছ আৰ ইকুৱেল আৰু ইকুৱেল হ'লে পেৰেলেল হৈ যাব হয়নে অপজিট ছাইডছ আৰ ইকুৱেল এণ্ড পেৰেলেল আৰু কি হ'ব ডায়েগনেলছ আৰ নট ইকুৱেল হয়নে চ' আমাৰ তিনিটা গুচি গ'ল থাকিল কি পেৰালোগ্ৰাম চ' আমাৰ কাৰেক্ট অপশ্যনটো কি হ'ব পেৰালোগ্ৰাম ঠিক আছে তো আজি ইয়াতে আহিছোঁ চ' নেক্সট ক্লাছত মই পাৰ্ট 3 লৈ আহিম বাকী যোনখিনি থাকি গ'ল ৰৈ গ'ল সেইখিনি আমি পাৰ্ট 3 কৰিম আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই এনেকুৱা ভিডিঅ' যেতিয়া আপলোড দিওঁ আপোনালোকে নটিফিকেশ্যন পাই যায় ঠিক আছে চ' থেংকছ এ লট